বিশেষজ্ঞসকল আমেৰিকাৰ পৰা ইতিমধ্যে পাইছেহি কালি। এতিয়া তেওঁলোক কামত ব্যস্ত হৈ আছে আৰু আমি দেখিছোঁ বহু ডাঙৰ ডাঙৰ ক্ৰেন মেচিন আৰু ৱাটাৰ পাম্পেৰো বিভিন্ন ধৰণৰ তেওঁলোকে বিজ্ঞানসন্মতভাৱে কামবিলাক কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ স্থানীয় যিসকল অভিযন্তা বিশেষজ্ঞ আছে তেওঁলোকেও দেহে কাহে দিবা-নিশা আপোনালোকে দেখিছেই দিনে ৰাতিয়ে 24 ঘণ্টা কাম কৰি আছে আৰু বিশেষজ্ঞসকলকো তেওঁলোকৰ যৎপৰোনাস্তি সহযোগ কৰিছে। আমাৰখিনিও বিশেষজ্ঞ, গতিকে আমাৰ দেশৰ তথা বিদেশৰ পৰা অহা বিশেষজ্ঞসকলে কম দিনৰ ভিতৰতে কৰিব বুলি আমি ভাবোঁ। আৰু এটা কঠিন কাম, অতি উচ্চ চাপত গেছ নিৰ্গমন হৈ আছে, গতিকে টেপিং বা কেপিং বুলি যিটো কোৱা হয়, গতিকে তাত এতিয়া বন্ধ কৰিবৰ কাৰণে খুব সাৱধানতা অৱলম্বন কৰি এই কামখিনি কৰা হয়, মোক তাৰ অভিযন্তা বিশেষজ্ঞসকলে জনাইছে। যাৰ কাৰণ যাতে ঘৰখনৰ ফলত স্ফুলিংগ সৃষ্টি নহয়, স্ফুলিংগৰ পৰা আকৌ অগ্নিকাণ্ড হ'ব পাৰে, গতিকে ইমান সাৱধানতাৰে কামখিনি কৰিছে। সন্মানীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰা আমাৰ পেট্ৰলিয়াম মন্ত্ৰী পুৰী ডাঙৰীয়ালৈকে সকলোৱে প্ৰতি মুহূৰ্তৰ খবৰ লৈ আছে। ভৱিষ্যতৰ প্ৰতিটো মুহূৰ্তত যাকে যেতিয়া যি সহায়ৰ প্ৰয়োজন হয় ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা ONGC সদায় লগত আছে। কোনোবা কিবা ক'ৰবাত দুখী আছে তেওঁলোকৰতো আইনে যথাচিত ব্যৱস্থা ল'বই। কিন্তু আজি এটা কথা হৈছে যে আমেৰিকাৰ বিশেষজ্ঞ আৰু স্থানীয় বিশেষজ্ঞই কাম পূৰ্ণোদ্যমে 24 ঘণ্টা আৰম্ভ কৰিছে। আমি আশাবাদী, আমি নিশ্চিত যে খুব কম দিনৰ ভিতৰতে তেওঁলোক সফল হ'ব।